কৰিছে হিৰো মাইষ্ট্ৰ এজ ষ্টাইল অগতানুগতিক Surya Concretec Cement and More আসলতে মই তেওঁ খুদিম যে তেওঁৰ কি হৈছে কি বিচাৰিছে লিপস্টিক লগালে দুখ নাপায় নহয় সব কৰি দিয়া অকমান জেঠাই মোক লগাই দিব লাগিব হয় নেকি এতিয়া লগাই দিম দেই আপোনাৰ কেনেকুৱা লাগিব পাৰে মই বুজিছো কিন্তু কান্দি কাটি এনেদৰে হতাশ হৈ পৰাতকৈ বা সাহস দিয়াটোহে বেছি ভাল হ'ব বুলি মই ভাবো মোৰ মনটোক যে মই বুজাব পৰা নাই আভা হেল্ল' তোমালোক ওলালাই নেকি ঠিক আছে তোমালোকে গৈ থাকা মই সৌৰভক ফোন কৰি কৈছো নহয় একো প্ৰব্লেম নহয় আমি গৈয়ে আছো আমি তোমালোকতকৈ আগতেই গৈ পাম ঠিক আছে এই ইহঁত ওলালেই মোৰ ওলোৱাই হোৱা নাই এইবিলাক কাৰণতে মই তোক কথাবোৰ ক'ব খোজা নাছিলো কি তই বাৰু মনটো কিয় মাৰি আছ কচোন ক'তনো মাৰি থকা দেখিলি তইনো বাৰু মোকো ভাগি দিয়নে ক'তনো ভাগি দিয়া দেখিলি হয় নেকি হ'ব দে তেনেহ'লে মোৰে বুজাত কৰবাত ভুল হৈছে এনেকুৱা এটা কথা শুনাৰ পাছত সকলোৰে মনটো অলপ বেয়া লাগিবই দেচোন মা তই অকণমান মন বেয়া নকৰিবি ইমানখিনি কথাৰ পিছতো মই যদি ভালকে থাকিব পাৰিছো তাত তহঁতে চিন্তা কৰি থকাৰ কি প্ৰয়োজন কচোন তাকে ভালকে থাকিলেতো চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই কিন্তু তই খেলি মেলিবোৰৰ কথা ক'ব খুজিছ ন খেলি মেলিবোৰ ঠিক হৈ যোৱা হ'লে ভাল আছিল হ'ল বুলিনো এজনী মানুহে কিমান কষ্ট সহ্য কৰিব সকলোৱে মোক ভুল বুজাৰ কাৰণে মোৰ বহুত কষ্ট হৈছে কিন্তু এইটো সঁচা যে এদিন সকলোৱে মোক বুজি পাবই লাগিব বাদ দে আৰু এইবোৰ কথা যি কলো তই যি শুনিলি এইবোৰ কথা আৰু ইয়াতে সামৰি নথৈ জানো উপায় আছে সেই কাৰণে কৈছো উপায় নাই যিহেতু এইবিলাক কথা আৰু চিন্তা কৰি থাকি একো লাভ নাই মা মই কিবা এটা বিচাৰি পোৱা নাই আনা বিচাৰি দে কি
কি মানে তই আছোন কম নহয় মই কিবা বস্তু বিচাৰি পোৱা নাই কৈ আছো তই আছোন ঐ তহঁতে খোৱা বোৱা নকৰ নেকি ঐ এটাতো নোখোৱা নেমেলাকে ওলাই গ'লে থকাকেইটাই মোক খাই বৈ আজৰি কৰি দিয়া হলে ভাল আছিলে মই এনেকৈ চিঞৰি চিঞৰি তহঁতৰ খোৱা বোৱাৰ পিছত লাগি থাকিব নোৱাৰো দেই মাইকী মানুহ দুজনীক শাসন কৰিব নোৱাৰো কি মতা ওলাইছ আই নোখোৱা নেমেলাকে থাকিলে তহঁতৰ সমস্যা সমাধান হ'ব বুলি ভাবিছ নেকি নহয় মুখ খুলিব লাগিব মুখ যেতিয়ালৈকে তহঁতে মুখ খুলিব নোৱাৰ তহঁতৰ সমস্যা সমস্যাই হৈ থাকিব কোনোবাই খালে খাবি নাখালে নাই মই ৰন্ধা মানুহ ৰান্ধি থৈ দিছো বাকি তহঁতে যি কৰ কৰ ঠিক আছে ভাল হৈছে ভালকে নাচিব লাগিব হৈছে আৰু বলা বলা দেৰি হৈছে ইহঁত গৈ পালেহি হ'ল মোৰ তোমালোকৰ হ'ল নে নাই মোৰতো কেতিয়াবাই হ'ল বলা আমাৰো হৈছে আৰু ভাল লাগিছে বলা 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 দেৰি হৈছে এতিয়া এইবিলাক থাকক দেই বলা বলা আভা কি হ'ল মোৰ ভয়হে লাগিছে বা কিয় তুমি যে কি চিন্তাবোৰ কৰিছা নহয় তুমিহে জানা আৰু মানুহবোৰে বা কথাটো কেনেকৈ লয় তাইৰ মনৰ ইচ্ছা এটা পূৰণ কৰিব খুজিছো এতিয়া যোনে যি ভাবিলে লৈ থাকক বলা 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 গৈ থাকা গৈ থাকা ডাঙৰ বাবা শুনচোন কোৱা মই অলপ গোসাঁই ঘৰত বহিম বুলি ভাবিছো এতিয়া কিয় এনেই মনটো কিবা ভাল লগা নাইও মোৰতো মনৰ কথা পাতিবলৈ এজনহে আছে তেওঁৰ লগতে কথা পাতি মনটো অলপ পাতল কৰোঁ তেওঁৰ সৈতে যি মন যায় সকলো কথা মুকলিকৈ পাতিম তহঁতে মোক আকৌ পগলা হোৱা বুলি নাভাবিবি পেহী তুমি বাৰু বৰ অশান্তিত আছা নেকি নিজৰ বাবে অশান্তি কৰিবলৈ কেতিয়াবা এৰিলো তহঁতৰ সুখতেই সুখী তহঁতৰ দুখতেই দুখী তহঁতকে যদি সুখত থকা নেদেখোঁ মই আৰু কেনেকৈ শান্তিত থাকিব পাৰিম যোৱা কুঞ্জনী বাই 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 যাওঁ মা যোৱা পৰাণ তুমি আহিলা দাদা মই নাচিম একো খবৰ খাতি নিদিয়াকৈ আহিলা যে ঘৰত সকলোৰে ভাল নহয় ভাল পৰাণ আমাৰ প্ৰগ্ৰাম আছে প্ৰগ্ৰামৰ পৰা আহোঁ তুমি বহাচোন ৰদালি আহা বলা 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 বাই বাই তো থাকতে আমাৰ মানে অলপ দেৰি হৈছে তুমি কিন্তু থাকিবা দেই ৰাতি লগ পাম মা যাওঁ যোৱা পৰাণ বহা হঠাৎ আহি ওলালাহি যে ঘৰত সকলোৰে ভালতো ভাল ভাল বেয়া নাপাবা একেটা কথাকে সুধি থকা কাৰণে নাই নাই নাপাওঁ ৰ'ব ৰাইজ ৰ'ব অলপ মনে মনে থাকক ৰ'ব ৰ'ব নেহা আহিব আপোনালোকে এই ছোৱালীজনীৰ নাচ চাওক रुनाली रुनाली नामिया हो रुदाली रुनाली रुनाली नामिया हो रुदाली গতি সাধিবে উচিত
ৰাম মোৰ গতি সাধিবে উচিত। হে প্ৰভু, কি বিচাৰি তোমাক প্ৰাৰ্থনা কৰিম? মনটো বৰ খেলি মেলি লাগি গৈছে। ক'ৰবাত যেন কিবা এটা হৈছে। সকলো তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ প্ৰভু। তুমি চকু মেলি চাবা। ঘৰখনত যথেষ্ট খেলি মেলি হৈছে আৰু খেলি মেলি হ'বলৈ নিদিবা। যদি কোনোবাই কিবা অজানিতে ভুল কৰিছে, নিজ গুণে ক্ষমা কৰি এই ঘৰখনকে অশান্তিৰ পৰা মুক্ত কৰি দিয়া প্ৰভু, মুক্ত কৰি দিয়া। হঠাৎ আহি ওলালাহি যে, ঘৰত সকলোৰে ভালতো? ভাল ভাল। বেয়া নাপাবা একেটা কথাকে সুধি থকা কাৰণে। নাই নাই, নাপাওঁ। আচলতে তোমাক দেখি মনলৈ বেলেগ চিন্তা এটাহে আহি গৈছিল, সেইকাৰণেহে সুধিছো। নাই নাই, আপুনি চিন্তা কৰিব নালাগে। আমাৰ ঘৰত সকলোৰে ভাল। বৌৰ লগতহে দুটামান কথা পাতিবলগীয়া আছিলে। নাপাতিলা কিয়? অৱশ্যে তাইৰ যোৱাৰ কাৰণে দেৰি হৈছিল, কিন্তু তুমি যদি কথা পাতিম বুলি ক'লাহেঁতেন তাই অকণমান ৰৈ দিলেহেঁতেন। পাতিবলগীয়া বহুত কথাই আছিলে, কিন্তু কি ভাবিছা? নাই, একো ভবা নাই। ৰদালিয়ে যে এনেকৈ নাচৰ কাপোৰ পিন্ধি গৈছে। কিনো কবা, তাইও বোলে নাচিব। ৰদালিয়ে? তাইও জোৰ কৰি ধৰিলে আৰু মেঘায়ো মানি ললে। সেইকাৰণে সজাই পৰাই লৈ গৈছে। আচলতে ছোৱালীবোৰে প্ৰেক্টিচ কৰি থকা দেখি দেখি তাইৰো চাগে নাচিবলৈ মন গ'ল। আৰু মেঘাৰ কথাটো জানাই, তাই যি বিচাৰে তাকেই দিবলৈ পালে ভাল পায়। আচ্ছা, প্ৰগ্ৰাম ক'ত আছে বাৰু? উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয়? ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক, সমষ্টি যদি ব্যক্তিত্ব ৰহিত, তেনে শিথিল সমাজক নাভাঙা কিয়? তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ, সেই পিতৃত্ব তেনে নাম মাত্ৰ, নহলে প্ৰেৰণা নিদিয়া কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোৱে এতিয়া উপভোগ কৰিলে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত এটি সুন্দৰ নৃত্য। আশা কৰিছোঁ সকলোৱে এই নৃত্যটি খুব সুন্দৰকৈ উপভোগ কৰিলে। প্ৰতিবন্ধকতা সমাজৰ বাবে সমস্যা নেকি? নিশ্চয় নহয়। আৰু এই প্ৰতিবন্ধকতা নেওচি আমাৰ মাজত উপস্থিত আছে শাৰীৰিকভাৱে সক্ষম এগৰাকী কণমানি শিল্পী। আহকচোন আমি সকলোৱে এই কণমানি শিল্পীগৰাকীৰ নৃত্য উপভোগ কৰোঁ। আৰু মঞ্চত এয়া ৰদালি মজুমদাৰ। আৰু সকলোকে এটি হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ৰ'ব ৰাইজ, ৰ'ব, অলপ মনে মনে থাকক। ৰ'ব ৰ'ব, নেহা আহিব। আপোনালোকে এই ছোৱালীজনীৰ নাচ চাওক।
ৰ'ব ৰাইজ ৰ'ব মই জানো এনেকুৱা হ'ব মনে থাককচোন কিয় আপোনালোক যে নাচিব আহিছে নহয় ধেত তেৰি লাজেই পালোঁ মই শুনক ৰাইজ জীৱনত বহুত বহুত ডাঙৰ ডাঙৰ নৃত্যশিল্পীৰ নৃত্য উপভোগ কৰাৰ সৌভাগ্য হৈছে কিন্তু আজি ৰদালিৰ নৃত্য দেখি মই সঁচাকৈ অভিভূত হৈছোঁ আৰু এই চেগতে সেইগৰাকী ব্যক্তিক মই কৃতজ্ঞতা জনাবলৈ ওলাইছোঁ যিগৰাকী ব্যক্তিয়ে ৰদালিৰ প্ৰতিবন্ধকতাক নেওচি আজিৰ এই মঞ্চখনলৈ আগুৱাই আনিছে হেঁপাহ সকলোৰে থাকে আমি সেই হেঁপাহক সন্মান জনাব লাগিব আজি ৰদালিৰ নৃত্যই আপোনালোকক কিমানখিনি আমোদ দিলে মই নাজানো কিন্তু মই অন্তৰেৰে তেওঁক সন্মান জনাইছোঁ আৰু আজিৰ সন্ধিয়াৰ শ্ৰেষ্ঠ নৃত্যশিল্পী হিচাপে তেওঁক অভিহিত কৰিছোঁ শিল্পীগৰাকীয়ে যাতে প্ৰতিবন্ধকতাক নেওচি আগুৱাই যাব পাৰে তাৰ কাৰণে এটি ক্ষুদ্ৰ উপহাৰ আগবঢ়াইছোঁ আৰু উপহাৰটি তেওঁক প্ৰদান কৰিব আমাৰ মাজত উপস্থিত থকা সন্মানীয় শ্ৰীযুত প্ৰতুল শৰ্মা ডাঙৰীয়া দেৱে ৰদালিয়ে কি প্ৰগ্ৰাম কৰিলে নাচিলে ৰদালিয়ে নাচিলে মানুহ এজনে প্ৰাইজো দিলে কিন্তু মই বুজিছোঁ দাদা তই কি ক'ব খুজিছ কিন্তু ময়ো কথাবোৰ এতিয়াহে বুজি পাইছোঁ যে বৌক আমি সাংঘাতিক ভুল বুজি আছোঁ হ'লেও তেওঁ কথাবিলাক কেনেকৈ ক'ব নালাগিছিল কথাবোৰতো শুনিছই নহয় শুনিছোঁ মানুহজনে আমাৰ ঘৰখনৰ কাৰণে বহুত কষ্ট কৰিলে ৰুণালী ৰুণালী নামি আহো ৰুণালী 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 নামি আহো ৰুণালী ককাইদেউ তই কথা এটা শুনিছনে নাই কি কালি বোলে আমাৰ ৰদালিও প্ৰগ্ৰেম কৰিলে ৰদালিয়ে কি প্ৰগ্ৰাম কৰিলে নাচিলে ৰদালিয়ে নাচিলে মানুহ এজনে প্ৰাইজো দিলে কি কৈছ তই সেইবোৰ মই একো বুজি পোৱা নাই ৰচুন্দ্ৰ সৰু বাবাই ক'ব নহয় তই শুনিবি তই কচোন তই ক ৰদালিয়ে নাচিলে মানুহজনে প্ৰাইজ দিলে মই একো বুজি পোৱা নাই এই মেঘালীয়ে কালি কিবা প্ৰগ্ৰেম কৰোৱাৰ কথা নাছিলে জানো ছোৱালীবোৰে প্ৰেক্টিচ কৰি থকা দেখি আমাৰ ৰদালিৰো বোলে নাচিব মন গ'ল জোৰকৈ মেঘালীক ধৰিলে চাগে আৰু তাইও নি ষ্টেজত আমাৰ তাইক নচুৱালে আৰু নচুৱালে একেবাৰে ভাৰত নাট্যমে নচুৱালে মেঘালীয়ে কিন্তু এইটো কম সাহস কৰা নাই দেই ৰদালিক ভাৰত নাট্যম নচুৱাবলৈ সাহস কৰিছে ধেমালি নে ললয় কাপ চাহ মই বৌক বহুত কথাই ক'ম বুলি গৈছিলোঁ দাদা কিন্তু একোৱেই ক'ব নোৱাৰিলোঁ দেখোন ৰদালিক নাচৰ সাজত দেখি মোৰ মুখৰ পৰা কথাই হেৰাই গ'ল তই নিজেই এবাৰ চিন্তা কৰিছা আজি ৰদালিৰ দৰে এজনী ছোৱালীক বৌয়ে সমাজৰ মাজলৈ এনেকৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছে তেনেস্থলত মই সেইগৰাকী মানুহক কেনেকৈ কি কৰিব পাৰোঁ ক কিন্তু মই বুজিছোঁ দাদা তই কি ক'ব খুজিছ কিন্তু ময়ো কথাবোৰ এতিয়াহে বুজি পাইছোঁ যে বৌক আমি সাংঘাতিক ভুল বুজি আছোঁ হ'লেও তেওঁ কথাবিলাক কেনেকৈ ক'ব নালাগিছিল সেইকাৰণেহে মোৰ জীৱনটো খেলি মেলি হৈ গ'ল নহয় দাদা
হয়তো সেইখিনি সময়ত বহু উত্তেজিত হৈ আছিল আৰু উত্তেজনাতে তেওঁ মুখৰ পৰা কি কথা ওলালে তেওঁ নিজেই নাজানিলে আৰু এনেও আচল ভুলটোতো ময়েই কৰিলোঁ তই দাদা মই কাৰণ কেছটো থানাত প্ৰথম মই দিবলৈ গৈছিলোঁ বৌয়েতো মোক বাধা দিছিল আনকি মোক বাধা দিবলৈ তেওঁ নিজেও থানালৈ গৈছিল আজি মই কেছটো থানালৈকে নিনিয়া হ'লে আজি কথাবোৰ ইমান ডাঙৰ নহ'লহেঁতেন দাদা চা দাদা যি হ'ল হ'ল প্ৰয়োজন হ'লে মই সৰু বৌৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিম দাদা কিন্তু ডাঙৰ বৌক এনেকৈ আৰু অন্যায় কৰি থাকিব নোৱাৰি আচলতে আমি বহুত ভাগ্যৰ বলতহে তেনেকুৱা এগৰাকী মানুহক বৌ হিচাপে পাইছোঁ এতিয়া তেওঁক যদি মনত আৰু কষ্ট দিওঁ আমাক ভগৱানে সাও দিব কথাবোৰতে শুনিছই নহয় শুনিছোঁ মানুহজনে আমাৰ ঘৰখনৰ কাৰণে বহুত কষ্ট কৰিলে সেইজনে মানুহে আজি আমাক খং কৰি আঁতৰি আছে কম বেয়া কথা হৈছেনে বাকীবোৰ মানুহে কোনে কি ভাবে ভাবি থাকক কিন্তু ঘৰৰ মানুহজনী ঘৰলৈ গুচি আহিবলৈ কওক ডাঙৰ বাবা তাইক আহিবলৈ কওঁ তাই কিয় বেলেগৰ বাবে কষ্ট খাই থাকিব আমাৰ এই ক'ৰবাত মাজু বাবাৰ মানুহজনীক বুজি পোৱাত চাগে ভুল হৈ গ'ল ময়ো তেনেকুৱা হ'লে অনুভৱ কৰিছোঁ আৰু মই যিমানলৈ বুজি পাইছোঁ ইহঁত দুটাই আমি ভবাতেই অনুভৱ কৰিছে ডাঙৰ বাবা মাজু বাবা আৰু সৰু বাবাই দুখ কৰি আছে তই তাইক কথাবোৰ ভালকৈ বুজাই দেচোন বুজালে তাই বুজি নোপোৱা নহয় আৰু তাই যদি নিজে আহিব নোখোজে তই তেনেহ'লে লৈ আগৈ যাচোন ঠিক আছে তেনেহ'লে সকলোৱে যদি তাইক বুজি পাইছেই মই বাৰু তাইক ফোন কৰিম তই কথাবোৰ কিয় তেনেকৈ ভাবিছ মোৰ তেনেকুৱা যেনে অনুভৱ হৈছে মই চাইক বেয়া বা ভাল বুলি ক'বলৈ নাযাওঁ কিন্তু মই এতিয়াই বিয়া কৰাব নালাগিছিল কিন্তু মোৰ উপায় নাছিল দাদা চায়াক মই ভাল পাওঁ তাই আনৰ লগত বিয়া হোৱাটো মই কেনেকৈ সহ্য কৰিম আৰু তাই আনৰ হ'ব লগা হওঁতে জীৱন শেষ কৰি দিয়াৰ যি সিদ্ধান্ত লৈছিল সেইটো জানো সহ্য কৰিব পৰা ভিতৰ হয় তই ক প্ৰদ্যুতক শিখাৰ মাকে ডিভোৰ্চ দিয়াৰ কথা কৈ আছে হয় নেকি কেতিয়া আজি 2 দিনমান হ'ল সি কি কৈছে ৰুণালী ৰুণালী নামিয়া ৰুণালী সহযোগ কৰিলে হিৰো মাইষ্ট্ৰ এজ ষ্টাইল গতানুগতিক Surya Concretec, Cement and more.